হেল্ল' এভৰিৱান। আজি আছিল দেওবাৰ আৰু দেওবাৰ দিনটোনো কিদৰে মই পাৰ কৰিলোঁ এই ভিডিঅ'টো চালে গম পাব দেই। অলপকৈ আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমে গ'লোঁ বৰতীয়া দিবলৈ। মানুহ এজন ঢুকাইছিলে চিনাকি আমাৰ। তাতে গ'লোঁ লগৰ এজনীৰ লগত। আজি ইমান বৰষুণ দিছে চাওকচোন, একদম নেৰানেপেৰা বৰষুণ আৰু তথাপিও যিহেতু দেওবাৰ সেইকাৰণে ওলাই গ'লোঁ, নহ'লে বাকী দিনত সময় নাই। এয়া দেখিছে লগৰ এজনীৰ লগত খোজকাঢ়ি গৈ আছোঁ। আৰু ল'ৰা ছোৱালীকেইটাক আচলতে লগৰজনীৰ ঘৰতে থৈ গৈছিলোঁ আৰু আহি দেখিছোঁ গোটেইকেইটা গেম খেলি আছে মোবাইলত। কি গেম খেলি আছা তোমালোকে? আৰু ইয়াৰ লগৰজনীৰ ঘৰৰ পৰা মাৰ লগত আৰু এটা জেগালৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চালেহে গম পাব ক'লৈ গৈছোঁ। আমাৰ সৰুকালৰ ঘৰলৈ আহিছোঁ। সৰুকালৰ ঘৰলৈ আহিছোঁ বোলো আমি। সৰুকালত ইয়াতে খেলা ধূলা কৰিছিলোঁ। আজি আহিছোঁ সকাম খাবলৈ আপা এগৰাকী। এই গলিটোতে এসময়ত আমি আমাৰ সৰুকালটো কটাইছিলোঁ। এয়া সকামৰ ঘৰখন অকণমান দেখুৱাই দিছোঁ। আমি আচলতে সকাম এখন খাব আহিছিলোঁ আৰু এই ঠাইটুকুৰালৈ আহি নিজৰ পুৰণা স্মৃতি ৰোমন্থন কৰিলোঁ আৰু বহুত দিন লগ নোপোৱা লোকসকলক লগ পালোঁ। এয়া মায়ে দেখিছে নহয় কথা পাতি আছে। অলপ সময় বহিলোঁ দেই, এঘণ্টামান বহিলোঁ। ইহঁতি কিন্তু বিৰাট আমনি পাইছে। আৰু এই ঘৰটোৱে আমাৰ পুৰণা ঘৰ আছিলে, কিন্তু এতিয়া সম্পূৰ্ণ সলনি কৰিলে বাৰু। আৰু আমি ঘূৰি আহোঁতে প্ৰায় আন্ধাৰেই হ'ল চাওকচোন। এইমাত্ৰ পালোহি। ইমান বৰষুণ দিছে, একদম দবা পিটা বৰষুণ আৰু নেৰানেপেৰা বৰষুণ বুলি কয় যে। তথাপিও কিছুমান সামাজিক দায়বদ্ধতা থাকে ন। আচলতে কিছুমান সামাজিক দায়িত্ব থাকে নহয়নে? যিহেতু এখন সমাজত আছোঁ আমি, চ' তাৰে কিছুমান দায়িত্ব থাকে। চ' আমাৰো দায়িত্ব কিছুমান আছে। আৰু যি ঘৰলৈ আজি সকাম খাবলৈ গৈছিলোঁ সেই ঘৰত মানে আমাৰ এটা বহুত পুৰণা সম্পৰ্ক বুলি এইটো কাৰণে কৈছোঁ, কাৰণ সেই ঠাইতে থাকি মই আচলতে ডাঙৰ হৈছোঁ। সৰুকালত যেতিয়া ধৰক মায়ে যেতিয়া চাব নোৱাৰে ইন দ্য চেঞ্চ এইটো কোৱা নাই, যেতিয়া মই আমনি কৰিছিলোঁ ন, সৰুতেতো ল'ৰা ছোৱালীয়ে আমনি কৰে নহয় জানো। চ' আগতে আজিকালি সেই দিন নাই বুলিয়ে ক'ব পাৰি। ওচৰ চুবুৰীয়া ঘৰলৈ ইমান যোৱাই নহয় ন, কিন্তু আগতে আমি যেতিয়া ওচৰ চুবুৰীয়া আছিলে আমি মানে নিজৰ ৰিলেটিভ নিচিনা বুলি ভাবিছিলোঁ। আচলতে সম্বোধনটো তেনেকেই কৰিছিলোঁ, যেনেকৈ আমি যিগৰাকী আপা ঢুকালে নহয়। যেতিয়াৰ পৰা মই জানিছোঁ মানে সেই ঘৰখনৰ লগত এটা বেলেগ সম্পৰ্ক। সৰুকালটো বাৰু সৰুকালেই, ডাঙৰ হোৱাৰ পিছতো মানে সেই ঘৰখনৰ প্ৰতি মোৰ বেলেগ এটা আপোন ভাৱ আছে। পাহৰিব নোৱাৰোঁ কেতিয়াও মানে। যদিও এতিয়া সময়ৰ নাটনি, এই সংসাৰত সোমাই গ'লোঁ যিহেতু যাব নোৱাৰোঁ, কিন্তু যিহেতু আপাৰ সকাম আছিলে চ' সেইকাৰণে গ'লোঁ। আৰু যিহেতু সকামখনত আপাৰ সকাম মাতিলেহি, চ' বৰষুণক নেওচিও মই যাবলৈ চেষ্টা কৰিলোঁ। কিন্তু এনেকুৱা বৰষুণ দিলে সাধাৰণতে মই নোলাওঁ। কিন্তু তেওঁৰ মৰমবিলাক মানে কেতিয়াও মই পাহৰিব নোৱাৰোঁ। মানে জীয়াই থকালৈকে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি মায়ে কৈছে, আচলতে মইতো তেতিয়া সৰু আছিলোঁ ন, মায়ে কৈছে যে যিহেতু ঘৰটো ফ্ৰণ্টতে আছিলে, আমি তাতে আছিলোঁ আগতে। অকণমানকৈ মই ঘৰ এটা দেখাইছিলোঁ আপোনালোকক, সেই ঘৰটোতে আমি আছিলোঁ। অৱশ্যে এতিয়া ঘৰটো সম্পূৰ্ণ সলনি কৰি দিলে, তাৰ সন্মুখতে আপাহঁতৰ ঘৰ। চ' মায়ে আজি কৈছে যে মই অকণমান যদি কান্দো নহয়, লগে লগে আপা পায়গৈ কেলৈ কান্দিছে ছোৱালীজনীয়ে, আৰু ভাত খুৱাই দিয়ে। মায়ে যদি কেতিয়াবা সময় নাপায়, কামৰ পৰা আজৰি নাপায়, মানে আপাহঁতৰ ঘৰলৈ লৈ যায় মোক, ভাত খুৱাইগৈ। ময়ো তাত মানে খেলি ধূলি বিৰাট ভাল পাওঁ। বাহঁত আছিলে, দাদাহঁত আছিলে, বিৰাট ভাল লাগিছিলে। সেইকাৰণে মই মানে সেই কিছুমান থাকে ন, নিজৰ নহ'লেও এটা আপোন ভাৱ থাকে যে, সেই ভাৱটোৱে আছিলে মোৰ। আৰু সেইটো কাৰণে মই শেষবাৰৰ কাৰণে আপাৰ সেৱা এটা কাঢ়ি আহিলোঁ, আপাৰ আশীৰ্বাদ লৈ আহিলোঁ আচলতে। তাকে, কিন্তু এটা বেয়া লাগে মানে আপাক শেষৰ সময়ত মই চাব নাপালোঁ। গৈছিলোঁ
কিন্তু তেতিয়ালৈকে অলৰেডি তেওঁ ঢুকালেই। আৰু যিহেতু এবছৰত পাতিছে সকামখন, মই আজি এবছৰমানৰ আগত গৈছিলোঁ আচলতে তেওঁক চাওঁগৈ বুলি, যিহেতু অকণমান ছিৰিয়াছ হৈ আছিলে। কিন্তু দুখৰ কথা তেওঁক নাপালোগৈ, মানে ধৰক 10 দিনৰ আগতে ঢুকালে বুলি ক'লে। কিন্তু সকামখন যিহেতু আমাৰ নিয়মত, আচলতে কিছুমানৰ নিয়মত পুতা নিয়ম থাকে ন, পুতিলে আচলতে 3 দিনতে নিয়ম এটা কৰি এবছৰত আকৌ সকামখন পাতে। চ' আজি এবছৰৰ পিছত সকাম পাতিছে, এবছৰৰ নিয়মটো কৰিছে আৰু তাকে সেয়াই ক'লোঁ আৰু কিছুমান মনৰ ভাৱ ক'বলৈ মন গ'ল। কি ক'লোঁ নাজানো আৰু ক'লোঁ আৰু ইয়াতে থাকি যাওক, ফেচবুকতে এই কথাখিনি মোৰ থাকি যাওক বুলি ভাবিলোঁ। চ' তেতিয়াহ'লে এতিয়া বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাওঁ আপোনালোকক দেই, বাই। এতিয়া আকৌ কাইলৈৰ পৰা আকৌ নতুন আৰম্ভণি, আকৌ সোমবাৰ পালেহিয়ে নহয়, সোমবাৰে আকৌ মোৰ ক্লাছবিলাক থাকিবই, আকৌ এটা নতুন মানে সপ্তাহৰ আৰম্ভণি হৈ যাব। দেওবাৰ দিনটো আজৰি নাথাকেই, আপোনাৰ কি বুলি ক'ম আৰু, আজৰি খুব কমেই হয় মানে। আৰু দেওবাৰ দিনটো পালে বুলি ক'লে মই ক'ৰবাত যদি যাব লগা থাকে যাওঁৱেই মানে। সেয়াই আৰু আজি 12টা বজাৰ পৰা আজি 6টা বজালৈকে 6 ঘণ্টা এনেকৈ পাৰ কৰিলোঁ। আজিলৈ বাই বাই।